নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দেখিছে নহয় বতৰ পুৰা ৰ'দ হয়, কাতিমহীয়া ৰ'দ, মানে কাইলৈ পৰহিলে কাতি সোমাব, কাতি মাহত বোলে কলাখাৰ শুকুৱাব পাৰে। আজি আইতা জুহালত এটা কেই নম্বৰ ভিডিঅ' নাজানো, আইতাই ইতিমধ্যে শাক কুটি আছে যেন লাগিছে। হয়, শাকেই কুটি আছে আইতাই। আইতা কি শাক কুটিছে? আৰু আইতা দেখিছে নাই দুৱাৰখন, একদম আমাৰ যিটো মানে একদম মানে আমাৰ কাহানি আমাৰ পৰিৱেশ হয়, চাওকচোন কিমান সুন্দৰ। আৰু আইতা ঘৰ মচি থৈছিলে নেকি মজুৰিয়া? আকৌ এবাৰ দেখাই দিছোঁ, ইমান ধুনীয়াকৈ ঘৰটো মচি থৈছে চাওক। আৰু আইতা জহনী নিয়তিজনীয়ে বা বোলে কমল আহিব, বোলে কমলেই মচি দিব, সেইটো তেওঁ নাভাবে নহয়, তেওঁ কৰি থৈ দিয়ে। তেওঁ মই কিবা এটা ধুই দিম বুলি ক'লেও বাচন এটা মোক ধুবলৈ নিদিয়ে নহয়। এই জহনী নিয়তিজনীয়ে ইমান ধুনীয়াকৈ মচি থৈছে চাওক, আপোনালোকক দেখাই দিছোঁ। দেখিছে নাই ঘৰ মচি থৈছে। বতোৱাটো চাওক কিমান চাফা, কিমান ধুনীয়া। মই আকৌ গা পা ধুই মানে ধুনীয়াকৈ নতুন কাপোৰ এসাঁজ পিন্ধিহে আহোঁ আকৌ আইতা আচলতে, কাৰণ পাকঘৰত সোমাই দিওঁ যেন ৰাইজ। ইমান ধুনীয়া চাওকচোন পাকঘৰটো। আৰু মানে আইতা গম পায়নে এয়া কি কি শাক কৈ দিয়কচোন নাম? বন শাক আছে, পদুনা আছে, বন শিমলু আছে, কাহাৰাজ আছে, কাহাৰাজ, মাটি কাদুৰি, বন জালুক, এইবিলাক মানে চব লগ লগাই মানে এতিয়া দাইল কেইটামান দি আলু দিম বনাম। এতিয়া অকণমান তেল জুলীয়াকৈ বনাম। এয়া ভাজিব মানে? নাভাজো, অলপ জোল বনাম। আলু দালি দিম, দালি ইয়াৰ লগত দালিও দিম, আলুও দিম, তেনেকৈ বনাম। আজি খাই চাবিচোন কেনেকুৱা লাগে। এখনীয়াকৈ বনাব মানে? এখনীয়াকৈ বনাম, কাৰণ এতিয়া সময়টো হৈ গৈছে, দুখন বনাবলৈ সময় নহ'ব। গতিকে আজি কাম কৰি থাকোঁতে আজি সময় হৈ গ'ল নাই, গতিকে আজি এখনীয়াকৈ বনাম, এখনীয়াকৈ খাবি আৰু ভাত। মাছ আছে, এতিয়া তইতো আজি শনিবাৰ মাছ নাখাওঁ, গতিকে ময়ো নাখাওঁ। মোৰ মানে এইবিলাক চৰ্দি লাগিছে, কাহ হৈছে। আপুনি ঘৰটো কেলৈ মচিব লাগে ন আজি ইমান এতিয়া কষ্ট কৰি? ইমান এতিয়া বৰষুণ হৈ আছে নাই, বৰষুণ হৈ থকাৰ কাৰণে মানে ঘৰটো বহুত লেতেৰা লেতেৰা লাগিলো। মই ইমান লেতেৰাত থকা মানুহ নহওঁ, গতিকে মই আজি চিন্তা কৰিলোঁ নাই, যি হ'ব হ'ব, মই ঘৰটো মুচি লওঁ, তেনেকৈ বুলিয়েই মুচিলোঁ। আইতা বস্তু কেইবত চাওক কিমান চাফা চিকুণ দেখিছেনে? দালি আলু বন শাক একেলগে বনাই দিব ন, তাৰপৰা আলু পিটিকা কৰিব। এনেই আপুনি মানে মই আপোনাক ৰাইজে জানেই আমি কোনো ডক্তৰো নহয়, কোনো আমি কবিৰাজো নহয়, হয় নাই? কাৰণ আমি মানে অভিজ্ঞতাৰ পৰা আপুনি কথাবোৰ কয়। আপুনি মানে আজি আপোনাৰ 70 বছৰৰ ওপৰ হৈছে, আপোনাৰ অভিজ্ঞতাৰ পৰাহে আপুনি কথাবোৰ কয়। এতিয়া মোক কওকচোন বন শাকৰ উপকাৰিতা কি কি? মানে বন শাক খালে আমাক কি কি বেছি ভাল হয়? মানে আমাৰ বন শাকৰ পৰা আমাৰ গাত মানে ভিটামিন হয়, আৰু পেটৰ ভিতৰৰ মানে যিবিলাক বেয়া মানে বদ জমা হয়, সেই বদবিলাক মানে চাফা কৰে। আৰু মানে এনেকৈ মানে লেট্ৰিন শাকে মল বহাই বুলি কয়। শাকে মানে বন শাকে মানে নিজৰ মনটো মানে বহুত মুকলি কৰি ৰাখে, আৰু মলো বহাই মানে লেট্ৰিনটো খোলোচা কৰে, হয় নাই? লেট্ৰিন পাচাব ক্লিয়াৰ হৈ থাকে, আৰু স্মৃতি শক্তিও বঢ়ায়, স্মৃতি শক্তিটো বেছি বাঢ়ি যায়। গতিকে এইবিলাক বন শাক বেছি স্বাস্থ্যৱান মানুহেতো ঘনকৈ খাবই নোৱাৰে, মানে প্ৰেছাৰ হৈ যাব, প্ৰেছাৰ মানে উঠি যাব। দুদিন যদি লগে লগে দুদিন খাবলৈ হয় প্ৰেছাৰ উঠি যাব। গতিকে আমাৰ নিচিনা দুৰ্বল মানুহে ডেইলি খালেও বাৰু ইমান আপত্তি নাই, কিন্তু ডেইলি খাব পাৰিলে বহুত ভাল। গতিকে বন শাকৰ পৰা বহুত উপকাৰ আছে। জুইকণ মানে নি চাওকচোন, বন শাকৰ মানে গুণাগুণটো সকলোৱে নাজানে, আৰু বহুতে চিনিও নাপায়। এইবিলাক খালে কিজানি কিবা এটা মানে বিপৰীত হ'ব, তেনেধৰণে মানে তেনেকুৱা ভয়ত মানে বুটলি নাখায়। এতিয়া আমাৰ ইয়াতে আমাৰ গাঁও জেগাতেই পাইছোঁ, মোকে বহুত মানুহে সোধে যে আইতা এইটো খাব পাৰে নোৱাৰে, এইজোপা শাক খাব পাৰে নোৱাৰে? মই তেতিয়া কওঁ এইজোপা খাব নোৱাৰে, এইজোপা কিন্তু খাব পাৰে। আপোনাৰ জীয়েকে মোক কৈছিলে আপোনাৰ পৰা এনেকুৱা ভিডিঅ' বনাবলৈ কৈছিলে, আপুনি কিছুমান দৰৱ জানে বোলে বন শাকত। এনেই মানে চব ক'ব নালাগে, সকলো ক'ব নালাগে, এনেই পাতলীয়া কেইটামান আপুনি এনেই বন শাকৰ লগতে মিলাই কেইটামান কথা কৈ দিয়ক, যিবিলাক মানে ৰাইজৰ উপকাৰ হ'ব। যিহেতু এতিয়া গৰমৰ পৰা ঠাণ্ডা সোমাইছে, এতিয়া এনেই কি খালে ভাল হয় এনেকুৱা দিনত, ল'ৰা ছোৱালী কি খুৱাব লাগে, এনেই আপুনি যি জানে আৰু। এতিয়া আপোনাৰ আমাৰ গাঁৱলীয়া বহি লওক, আপুনি বহি লওক, পিয়াখন বহকচোন।
গাঁৱলীয়া এতিয়া আমাৰ গাঁৱলীয়া ঔষধৰ পৰা এতিয়া গৰমৰ পৰা ঠাণ্ডালৈ আহিছে। এতিয়া খাব লাগে মানে ডাঙৰো খাব পাৰে, ল'ৰায়ো খাব পাৰে। যেনে মানে হেৰি এইটো আমাৰ বন এটাত আছে, এইটো কেৰা বন বুলি কয়। তাত এটা মানে চেচু ওলায়। চেচু 2-3টা মানে সানি আনি তাক চাফাকৈ ধুই খুব মিহিকৈ মানে পটাত পিচিব লাগে। পিচি তাৰ ৰসটো মানে ল'ৰা ছোৱালীক খুৱাব লাগে। ডাঙৰে 6-7টাকৈ ল'ব লাগে। বৰ বেছি এটা ল'লেও ই মানে বৰ তেলি বস্তু পেটত ধৰিব। কাৰণ কম পৰিমাণ। ডাঙৰ মানে খাবলৈ হ'লে 5টা 6টা আৰু মানে ল'ৰা বয়স চাই মানে 1টা 2টা তেনেকৈ মানে কমানে পিচি খোৱালে কি হয়, লাভ কি হয়, মানে কি লাভ কি হ'ব? এতিয়া পেলুৰ পৰা মানে নিৰাময় হ'ব। পেলুৰ পৰা নিৰাময় হ'ব, লেট্ৰিন পায়খানাৰ পৰা মানে নিৰাময় হ'ব। তেনেকুৱাবিলাক খাব লাগে। আৰু এতিয়া মানে প্ৰধান মানে বন শাকটো এতিয়া পৰাপক্ষত খুব ব্যৱহাৰ কৰিব লাগে। কাৰণ এতিয়া এই সমস্যাটোত গৰম আহিছে, এই ঠাণ্ডা আহিছে, এই বৰষুণ হৈছে, এই ৰ'দ হৈছে। কাৰণ এতিয়া এইখিনি সময়ত খুব সাৱধান। কাৰণ এতিয়া নানান ব্যাধিয়ে মানে দেখা দিব। গতিকে লৈ এতিয়া মানে প্ৰায় মানুহৰ কিন্তু জ্বৰ হৈছে, কাহ হৈছে। এতিয়া মানে মাছ মাংস পৰাপক্ষত সেইটো মানে এৰাই চলিব লাগে। মানে চলিব লাগে। 15-20 দিনৰ মূৰত তাৰমানে এদিন আনি খাব লাগে। তাক খালেও বস্তুটো এনেকৈ খাব লাগে বনাই, তাৰ লগত মৰাণ আদা বা জালুক কেইটামান, এনেকৈ আমাৰ মানে জলকীয়া, তাক মানে কম পৰিমাণে দি পিনে আনি তাৰ লগত পাতলাকৈ এটা আলু কাটি মানে অলপ জ্বলা চলা দি মানে তেনেধৰণে খাব লাগে। মৰাণ আদাটো বেছিকৈ দিব লাগে। জালুকটো বৰ বেছিকৈ দিব নালাগে, 15-20টা দিব লাগে। কাৰণ জালুকটো বৰ বেছি হ'লেও বেয়া। তো পৰাপক্ষত মানুহে এইখিনি সময়ত টেঙা আৰু মানে বিলাহী চিলাহী এইবিলাক বস্তু এতিয়া এইখিনি সময়ত ব্যৱহাৰ কৰাটো মানে খুবেই বেয়া। মোক এদিন ল'ৰা এজনে কমেণ্ট কৰিছে, নামটো পাহৰি থাকিলোঁ। আপুনি পনৌনোৱা শাকৰ কিবা এটা কৈছিলে, সৰু ল'ৰা ছোৱালী জ্বৰ নে কি কাৰণে? কি কৰিব লাগেনো সেইটো? পনৌনোৱা শাকটো এইটো ডাঙৰ কাৰণেও ভাল, ল'ৰাৰ কাৰণেও ভাল। পনৌনোৱা শাকজোপা সৰু ল'ৰা ছোৱালী, এইটো আমাৰ মানে সৰু ল'ৰা ছোৱালী, আমাৰ ডাঙৰৰ মানে নিমুনিয়া বুলি কয়। এই কথাটো খুব সুধি আছে। ডাঙৰ নিমুনিয়া বুলি কয়। সৰু ল'ৰা ছোৱালী মানে এইটো পেটত কিবা ওলোৱা বুলি কয়। কাৰণ সৰু ল'ৰা ছোৱালী জিভাখন বগা ভেঁকুৰ উঠিব আৰু মানে পেটত মানে গুৰ গুৰ গা কৰি মানে হাগিব, কেঁচুৱাটোৱে হাগিব। আৰু তাৰ পায়খানাবিলাক অলপ বিজল টাইপৰ আৰু অলপ মানে বগা মানে চানেকীয়া মানে তেনেকৈ লেট্ৰিন হ'ব। কাৰণ মানে সেইবিলাক তেনেকুৱা পদ্ধতি হ'লে মানে আৰু ল'ৰা গাত জ্বৰো থাকিব, কেঁচুৱাটোৰ গাত জ্বৰো থাকিব। কাৰণ খাবলৈ মন নকৰে, ভোকটো কমাই দিয়ে। গতিকে অলপ সময়ে সময়ে কাহো মাৰিব। তেতিয়া মানে অকণমান মাক দেউতাক সাৱধান হ'ব লাগে। সেই পনৌনোৱা শাকজোপা আনি মানে মতা ল'ৰা হ'লে সোঁ ভৰিটো মানে এই তল চাইডে পতাটোত মানে একেটা উশাহতে মানে বস্তুটো হাতত মোহাৰিব লাগে। এইটো পিছা মেলা কৰিব নালাগে। কাৰণ পনৌনোৱা শাকজোপা একেবাৰে কোমল বস্তু। তাক মানে হাততে আনি প্ৰভু ভগৱন্তৰ নাম লৈ আৰু মানে হাততে মানে বস্তুটো মোহাৰিব লাগে। মোহাৰি সেই বস্তুটো মানে মতা ল'ৰা হ'লে মানে এই ভৰি তলৰ পৰা এনেকৈ গোৰোহাটোৰ পৰা এনেকৈ একেটা উশাহতে 3 চোচা মাৰিব লাগে। 3 চোচা মাৰি সেই বস্তুটো মানে ঘৰৰ চালৰ ওপৰলৈ দলিয়াই দিব লাগে। তেনেকৈ ছোৱালী মানুহ হ'লে মানে বাওঁ ভৰিত হ'ব লাগিব। ছোৱালী হ'লে মানে বাওঁ ভৰি। সেই তেনেদৰে মানে 3 দিন যদি কৰে আৰু আনহাতে মাকে বাচি খাব লাগিব। যেনে মাছ খাব নালাগে, টেঙা খাব নালাগে, গৰু গাখীৰ খাব নালাগে,
কণী খাব নালাগে এইকেইটা বস্তুৰ পৰা যদি মানে নিৰাময় হৈ থাকে তেতিয়া অট'মেটিক মানে কেঁচুৱাও ভাল হ'ব আৰু মাকৰ কাৰণেও ভাল এই কথাটো মোক সুধিছিলে মানে বিতংকে মই ল'ৰাজনক ক'ম বুলি কৈছিলোঁ এই পননুৱা শাকজোপা হ'ল সেইটো আৰু পননুৱা শাকজোপা প্ৰায় মানে এজোপা শাকো হয় মানে আমি প্ৰায় মানে বন ঔষধি আমি বুটলি খায়ে থাকোঁ সেইটো মানে খালি টেঙা দিব নোৱাৰে টেঙা দিব নোৱাৰি শাক যেতিয়া আমি দাইলত দিওঁ বা এনেকৈ চব্জি বনাওঁ তেতিয়া মানে শাকটো থাকিলে টেঙা দিব নোৱাৰে নহ'লে তাৰ মানে কামটো নাইকিয়া হৈ নাইকিয়া তাৰ যিটো গুণাগুণ টেঙাটোৱে কাটি পেলাই গুণটো নাইকিয়া খোৱাৰ পৰা একো লাভ নহয় লোকচানহে হ'ব ধন্যবাদ মানে এই শাকটোৰ বিষয়ে এজন ল'ৰাই মোক সুধি আছিলে কমেণ্টত মই আজি দিলোঁ ভাইটি তুমি চাবা দেই ধন্যবাদ আইতা বাৰু হ'ব আছে আৰু তেনেধৰণে আপুনি আৰু দি যাব দৰৱৰ বিষয়ে আমি সদায় কৈ যাম আমি নতুন নতুন ভিডিঅ' বনাই যাম ধন্যবাদ হ'ব